হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। আজি আমাৰ ঘৰৰ কাষতে থকা এটা ডিলাৰলৈ গৈছিলোঁ আৰ ডি মটৰ্ছত। আৰু এইফালে গাড়ী এইখন কোনখন হ'ব পাৰে বাৰু আপোনালোকেতো জানিছে, কমেণ্ট কৰি জনাব দেই। এতিয়া মই কিন্তু নকওঁ, ছাছপেন্স ৰাখিছোঁ। এইফালে আমাৰ এখেত বহি আছে, দেউতা আৰু ভিনদেউ আছে, তাৰপিছতে মেনেজাৰজন সেয়া আৰু লগৰ দুষ্টি এজন আছে দেই। আৰু ফাইনেলি কাগজ পত্ৰৰ কাম প্ৰায় হৈ গৈছে, চিলেকশ্যন হৈ গৈছে। আৰু কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমাৰটো দিয়াচোন সেইটো। বহুত বেছি ভাবি চিন্তি থকা নাই, হঠাতে লোৱা সিদ্ধান্তৰ নিচিনা হ'ল। সন্ধিয়ালৈ আহি লক্ষী ঘৰ পালেহি আৰু পূজা পাতলৰ পৰা আদি কৰি যিমানখিনি নতুন বস্তু আদৰাৰ নিয়ম কৰিব লাগে আটাইখিনি কৰি প্ৰায় সম্পূৰ্ণ হৈছে। আৰু এখেতে নাৰিকলটো ভাঙিছে। আপোনালোকৰ ফালে বাৰু নতুন বস্তু আনিলে কেনেকুৱা ধৰণে নিয়ম কৰে কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব। গাড়ীখনৰ মডেলটো আপোনালোকক কোৱাই নাই নহয়, আপোনালোকে বাৰু ধৰিব পাৰিছেনে নাই? যদি নাই পৰা ভিডিঅ'টো একেবাৰে শেষলৈকে চাব দেই, নিশ্চয়কৈ মই একেবাৰে শেষত আপোনালোকক জনাম। আৰু যদি কোনোবাই চিনি পাইছে সেইটো আপোনালোকে তলত কমেণ্ট কৰিব। পিছদিনা ৰাতিপুৱা গাড়ীখন মন্দিৰলৈ বুলি উলিয়াই নিয়া হৈছিলে। ওচৰতে আছে আমাৰ বিষ্ণু মন্দিৰ, তাতে অকণমান মন্দিৰতে পূজা এভাগ কৰি তাৰ পৰা মাহঁতি যাব ঘৰলৈ ফুৰিবলৈ, মানে আমাৰ পুৰণা ঘৰলৈ, দেউতাৰ তালৈ যাব। আৰু এই ওলাই যাওঁতে এইকণতে অকণমান নেমু এটা চেপি ওলাই গৈছে দেই। এইটোও আকৌ বেলেগ নিয়ম। আপোনালোকৰ ফালে বাৰু এনেকুৱা ধৰণৰ নিয়ম আছেনে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয়কৈ সেইটোও কমেণ্টত লিখিব। ভাল লাগিলে লাইক, শ্বেয়াৰ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ আহিছোঁ তেতিয়াহ'লে বাই। সকলো ভালে থাকক, কুশলে থাকক, সুস্থ থাকক।